হৰ হৰ মহাদেৱায় নমঃ। বিশ্বাস কৰা হয় যে মহাশিৱৰাত্ৰিত পাৰ্বতী আৰু শিৱৰ বিবাহ সম্পন্ন হৈছিল। সেয়ে এই ৰাতিত শিৱ আৰু শক্তিৰ মিলন ঘটে। গতিকে এইদিনাখন যদি বিবাহযোগ্য কন্যাই গাখীৰ আৰু বেলপাতেৰে শিৱলিংগত অভিষেক কৰে তেতিয়া অতি সোনকালে বিবাহ সম্পন্ন হয়। শিৱপুৰাণত কোৱা হৈছে যে এই ৰাতিত শিৱই অধৰ্ম নাশ কৰি সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰাৰ বাবে তাণ্ডৱ নৃত্য কৰিছিল। গতিকে আপুনি যদি এটা এটা বেলপাতত চন্দন সানি শিৱলিংগত অৰ্পণ কৰে আৰু ৰাতি চতুৰ্থ প্ৰহৰলৈ শিৱ পূজা কৰি থাকে তেতিয়া আপুনি মানসিক আৰু সামাজিকভাৱে অতি শক্তিশালী হৈ উঠিব। ওম নমঃ শিৱায়।